দেশী জনগোষ্ঠী মঞ্চৰ দেশী যুৱ ছাত্ৰ মঞ্চৰ উদ্যোগত এইবেলি ধুবুৰীৰ কামাৰগড় কামানডাঙ্গা অঞ্চলত কৃষ্ণ উৎসৱৰ আয়োজন কৰা হৈছে। এক বৰ্ণাঢ্য কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা দেখা গৈছে। মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ ইয়াতে দেখুৱাবলৈ যে বিভিন্ন কলা সংস্কৃতি ইয়াত দাঙি ধৰিবলৈ যত্ন কৰা হৈছে। ইয়াত বিহু নৃত্য আমি দেখুৱাবলৈ আমি যত্ন কৰিছোঁ। বিহু নৃত্যৰ লগতে ইয়াতে গোৱালপাৰীয়া নৃত্য বা কোচবঞ্চী যি জনগোষ্ঠীৰ নৃত্য তাৰ লগতে দেশীসকলৰ যি নৃত্য সেই নৃত্য ইয়াতে দেখুওৱা হৈছে বা ইয়াতে দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। ইয়াতে এক সাংস্কৃতিক পৰিক্ৰমা বুলি আমি ক'ব লাগিব। কলা সংস্কৃতিৰ ইয়াত দাঙি ধৰাৰ ইয়াতে প্ৰচেষ্টা চলোৱা হৈছে। প্ৰতিটো জাতি জনগোষ্ঠীৰ এনেদৰে কিন্তু আজি যি কৃষ্ণ উৎসৱ কামানডাঙ্গা অঞ্চলৰ এই কৃষ্ণ উৎসৱৰ এনেকুৱা এক দৃশ্য ধুনীয়া দৃশ্য এটা আমি দেখিবলৈ পাইছোঁ। আৰু এনেদৰে কিন্তু আজি কামানডাঙ্গা অঞ্চলত কৃষ্ণ উৎসৱৰ এক বৰ্ণাঢ্য কাৰ্যসূচী লৈ এনেদৰে কৃষ্ণ উৎসৱ আয়োজন কৰা হৈছে। ইয়াতে আদিবাসী জনগোষ্ঠীৰ যি নৃত্য জাতীয় নৃত্য কলা সংস্কৃতি এই নৃত্য দেখিবলৈ যত্ন কৰা হৈছে। তাৰ লগতে ইয়াতে ৰাভাসকলৰ নৃত্য জনগোষ্ঠীৰ নৃত্য কিন্তু ইয়াতে দেখা গৈছে। আমি কথা পাতিব বিচাৰিম আয়োজক কমিটি আছে কি ক'ব? হয়, আমি খুব নথৈ আনন্দিত হৈছোঁ। আমাৰ দেশী জনগোষ্ঠীৰ জাতীয় উৎসৱ কৃষ্ণ আজি আমি উলহ মালহেৰে পালন কৰি আছোঁ। আপোনালোকে নিশ্চয় চাইছে। আমি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তাৰ ভিত্তিত আমি আজি কৃষ্ণ উদযাপন কৰি আছোঁ। আপোনালোকে নিশ্চয় দেখিছে আমি ইয়াত ৰাভা জনগোষ্ঠী, আমাৰ দেশী জনগোষ্ঠী, আদিবাসী জনগোষ্ঠী, ৰাজবংশী জনগোষ্ঠী আৰু আমাৰতো অসমৰ যিটো পৰম্পৰা বিহুটো আছেই। আমি সকলো মিলি আমি আজি ইয়াত কৃষ্ণ উদযাপন কৰি আছোঁ। কৃষ্ণ আমাৰ জাতীয় উৎসৱ সেই হিচাপে আমি ইয়াত পালন কৰি আছোঁ। ইয়াৰ পিছত কি কাৰ্যসূচী আমাৰ ইয়াৰ পিছত আছে প্ৰথমটো আমাৰ পতাকা উত্তোলন হৈ গ'ল। এতিয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত আমি মুকলি সভা হ'ব। আৰু আমাৰ ইয়াত যিমান অতিথি আহিব সকলোকে আমাৰ দেশী পৰম্পৰা খাদ্যৰে আমি খোৱাৰ কাৰণে আপ্যায়ন কৰিছোঁ। আমাৰ যিটো মাহৰ দালি আৰু চিতল চেকা থাকিবই, তাৰ লগত এটা গৰৈ মাছৰ পিটিকা, এইবিলাক লৈ আমি আমাৰ যিবিলাক মানুহ অতিথি আহিব সকলোকে আমি আপ্যায়ন কৰাৰ প্ৰচেষ্টা কৰি আছোঁ। হয় হয়, ধন্যবাদ থাকিল। হয়, শোভাযাত্ৰাৰ আগতে দেখা গৈছে যে আচলতে যি বাকৰি কৃষ্ণ বাকৰি তেনেদৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ যি কলা সংস্কৃতি ইয়াত দাঙি ধৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। বিহুতৰ যি নৃত্য গীত সেয়া দাঙি ধৰা দেখা গৈছে। আমি কথা পাতিম আন এগৰাকী আমাৰ কৃষ্ণ উৎসৱৰ উদযাপন সমিতি আছে কি ক'ব? হয়, মই আজিৰ এই সংবাদ গোষ্ঠীৰ জৰিয়তে গোটেই অসমক মই মোৰ কৰদৰে কৃষ্ণ উৎসৱৰ অনুৰোধ জনালোঁ, নমস্কাৰ জনালোঁ। লগতে আমাৰ পশ্চিম অসমত বসবাস কৰা ক্ষুদ্ৰ এটা প্ৰায় নিষ্প্ৰিয় হোৱা জাতি এটা আমি দেশী জনগোষ্ঠী। এই দেশী জনগোষ্ঠীত আমাৰ কৃষ্টি, আমাৰ যেটা কালচাৰ আছে এইবিলাক আমি তুলি ধৰাৰ জীয়াই ৰখাৰ কাৰণে এটা আমাৰ সৰু মাত্ৰ প্ৰয়াস। আমি ইয়াৰ জৰিয়তে আমাৰ কলা কৃষ্টিখিনি জীয়াই ৰাখিব বিচাৰিছোঁ। আৰু সেই হেতুকে আমি বিহুৰ লগতে সমন্বয় ৰাখি আমাৰ কৃষ্ণ উৎসৱখন পালন কৰি আছোঁ। প্ৰতি বছৰে আপোনালোকে এনেদৰে পালন কৰি আহিছে? হয়, আমি প্ৰতি বছৰে পালন কৰি আছোঁ। আগন্তুক দিনত আকৌ ডাঙৰকৈ সকলো জাতি জনগোষ্ঠীৰ লগত লৈ আমি অসমক এটা ভাতৃত্বৰ একটা বাৰ্তা দিব বিচাৰিছোঁ। আৰু এই কৃষ্ণৰ জৰিয়তে আমি গোটেই অসমত আমি এটা ভাতৃত্বৰ বাৰ্তা দিম বুলি ভাবি আছোঁ। হয়, ধন্যবাদ থাকিল। হয়, ডাঙৰ কথা এইটো এটা যে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এই যি কৃষ্ণ উৎসৱৰ জৰিয়তে ভাতৃত্ববোধৰ যি এক বন্ধন, সেই বন্ধন অটুট যাতে থাকে বা শক্তিশালী হয় তাৰ এক বাৰ্তা দিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।